আমি উপস্থিত আছোঁ বকতা মৌজাৰ মধ্যবিন্দু নেমুগুৰি বৃহস্পতিবাৰৰ সাপ্তাহিক বজাৰ ওচৰত আমি ৰাইজে এই পথটো মেৰামতি কৰিছোঁ। পথটো এইকাৰণে মেৰামতি কৰিছোঁ, এই পথটো বহুত দিন চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা কৰা নাই কাৰণে এই ৰাস্তাৰ অহা যোৱা একেবাৰে সুচল নহয়। সেয়েহে আমি ৰাইজে আলোচনা কৰি ৰাস্তাটো কম দানেৰে গাখীৰ গুড়া খাই অলপ যাতায়াতৰ সুচল কৰিবলৈ প্ৰয়াস কৰিছোঁ। যিহেতু এই ৰাস্তাই নেই বকতা নেমুগুৰি বটবৃক্ষহম বকতা নেমুগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ শ শ ল'ৰা ছোৱালী অহা যোৱা কৰিব লাগে আৰু ইয়াৰ বিকল্পৰ পথ আছে যদিও বহুতখিনি দূৰ হয় আৰু বৃহস্পতিবাৰে বহা এই সাপ্তাহিক বজাৰখনলৈতো আহিবই লাগিব। তাৰ উপৰি ইয়াত এটা বিত্তীয় প্ৰতিষ্ঠান আছে গ্ৰামীণ বিকাশ বেংক আৰু ক'ৰবালৈ যাবৰ কাৰণে আমাৰ এই কাছপৰা অঞ্চলৰ ৰাইজে ইয়াতে আহি উঠিবলগীয়া হয়। সেয়া আমি ভাবিলোঁ আমি সকলোৱে লগ লাগি হাতে হাত মিলাই কাণত কাণ কৰি পাৰোঁ যদি অকণমান মেৰামতি কৰিবলৈ ভাবি এই ক্ষুদ্ৰতম প্ৰয়াস হয়। আচলতে ৰ'ব হয়, আচলতে আমি জানিব পাৰিছোঁ যে যোৱা ইংৰাজী 16 তাৰিখৰ পৰা আজি 20 তাৰিখলৈকে যি 4দিনীয়া কাৰ্যসূচীয়ে এই ৰাস্তাটোত শ্ৰমদান কৰিছে আৰু এই শ্ৰমদানৰ ক্ষেত্ৰত ৰাইজে আপোনাক যথেষ্ট সহযোগ কৰিছে। কিন্তু যিবিলাক মেটেৰিয়েলছ লাগে, গাড়ী লাগে, JCB 2খন, ডাম্পাৰ 4খন আপোনাৰ ফালৰ পৰা দিছে, ইয়াতে আপুনি কি অনুভৱ কৰিছে? নহয়, কথাটো এনেকুৱা চোৱা, গোটেই জীৱনটো নিজৰ পেটৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে কৰিব লাগে। সেয়েহে অকণমান দুটোপাল মূৰৰ ঘাম মাটিত পেলাই পাৰিলে সমাজৰ কাৰণে কিবা এটা কৰাৰ মানসিকতাৰেহে কিবা এটা কৰিব। সঁচা কথা ক'বলৈ গ'লে আপুনি যিটো সংসদীয় ৰাজনীতিত থাকিও আজি পৰ্যন্ত কোনো এজন ব্যক্তিয়ে নিজৰ গাঁঠি ধন খৰচ কৰি পিনি এনেকুৱা এটা ৰাস্তা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আৰ্থিক অনুদান আগবঢ়োৱা নাই। আৰু এতিয়া আমি ইতিমধ্যে জানিব পাৰিছোঁ যে বকতাবাসী একাংশ নহয়, বকতাবাসী প্ৰায় 90% মানুহে আপোনাক সংসদীয় ৰাজনীতিত বিচাৰিছে। আপুনি ইয়াৰ বিষয়ে কি ক'ব? সংসদীয় ৰাজনীতিৰ কথাটো সপোনৰ কথা, কাৰণ সংসদীয় ৰাজনীতিত আছিলোঁ একেবাৰে ন্যূনতম গ্ৰাছ লেভেলত। কিন্তু কথাটো হ'ল কি, সংসদীয় ৰাজনীতিত থাকি সন্মানীয় বিধায়ক সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া সোঁৱেবাৰত কিন্তু তেখেতে বহুত প্ৰচেষ্টা কৰি আছে এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ। কিন্তু আমাৰ চৰম দুৰ্ভাগ্য, বিত্তীয় অনুমোদন আনিব পৰা নাই। কিন্তু আমাৰতো জোৰবুৰি হাত পাই গ'ল। এই ল'ৰা ছোৱালীয়ে অলপ আগতে আমাৰ কোনোবাই দেখিছিলে যে ইয়াত কাপোৰ কানি কুচাই চাইকেল কাণত লৈ পাৰ হ'বলগীয়া হৈছে। এই বকতা মধ্যস্থলীৰ এইটো যিটো খামুংটো পাৰ্থক্য ৰাস্তা, এই ৰাস্তাটো জৰাজীৰ্ণ হৈ আছে। ৰাইজে আজি ভুগিবলগীয়া হৈছে। ভোগাৰ ফলত আজি লাষ্টত ৰাইজৰ এজন গাঁও স্থানীয় ব্যৱসায়ী শ্ৰী জীৱেন বৰাই তেওঁ ডাম্পাৰ JCB চিটটো দিছে। ৰাইজে সহযোগ কৰি পিনি গোটেই বস্তুটো গাঁতটোত কিমানখিনি আছে, যিটো জৰাজীৰ্ণ অৱস্থা সেইটো অলপ ফুটিবলৈ সক্ষম হৈছে। আৰু ক'বলৈ গ'লে যিটো উপ নিৰ্বাচন হৈছিলে, উপ নিৰ্বাচনত স্বয়ং মুখ্যমন্ত্ৰী গাঁৱে গাঁৱে আহি পিনি যিটো মিটিং কৰি যিখিনি কথা কৈ থৈ গ'ল, সেইখিনি সঁচাকৈ আজি বৰ লজ্জিত কথা। এইটো ৰাস্তা দুমাহৰ ভিতৰত সুশান্ত বুঢ়াগোহাঁই কংগ্ৰেছত থাকি নোৱাৰিম বুলি কৈ BJPলৈ পলাই দিলে। পলাই দিয়াৰ পিছত BJPলৈ হৈ এতিয়া স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈ থৈ গৈছে যে 3 মাহৰ ভিতৰত এইটো ৰাস্তা কমপ্লিট কৰিম, যিটো খামুংটো পাঠচাকুৰ ৰাস্তা। আজি পৰ্যন্ত একো নহ'ল। আজি 3 বছৰ হ'লহি, 3 বছৰটো ইয়াত এটা শিলগুটি নামত নপৰিলে। বিশেষকৈ অকমান্য বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিতিত এই ৰাস্তাটো আধাৰশিলা কৰিছিলে। কিন্তু এই ৰাস্তাটো আজি পৰ্যন্ত 2024 চনৰ পৰ্যন্ত ৰাস্তাটো কোনো নিৰ্মাণৰ কাৰ্যসূচী হাতত নল'লে।
প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অটোমেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেস বিভাগ ভৱন গুৱাহাটী